পথালিপাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত খেৰাজঘাট শততল শাখা সাহিত্য সভাৰ আতিথ্যত লখিমপুৰ জিলা সাহিত্য সভাৰ আকাশ অনুষ্ঠান আৰু নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস উদযাপন। আজি লখিমপুৰ জিলাৰ পথালিপাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত তথা খেৰাজঘাট শততল শাখা সাহিত্য সভাৰ আতিথ্যত লখিমপুৰ জিলা সাহিত্য সভাৰ আকাশ অনুষ্ঠান আৰু নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস ভাগ। জিলাখনৰ অন্তৰ্গত কেইবাটাও শাখা সাহিত্য সভাৰ পৰা অহা শিল্পীসকলে সুন্দৰ গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা সন্মানীয় অতিথিৰূপে উপস্থিত হয়। আদৰণি সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্তই আদৰণি ভাষণ ৰাখে। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ মানসী শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। তেতিয়ালৈকে আমাৰ ভাষাটো কোনো কাহিনী নহয়। ভাষা আমি সকলো শ্ৰেণীৰ মানুহৰ মাজলৈ লৈ যাবৰ বাবে, ভাষাৰ জৰিয়তে আমাৰ মাজত থকা বিভ্ৰান্তি দূৰ কৰিবৰ বাবে আমাৰ সাহিত্য সভাই অহৰহ প্ৰয়াস আৰু প্ৰচেষ্টা চলাব। আৰু তাৰ বাবে আমাৰ চৰকাৰী যিবিলাক প্ৰাদেশিক বিদ্যালয় আছে, এই বিদ্যালয়বিলাকলৈ আমাৰ ল'ৰা ছোৱালীবিলাকে দক্ষ, তেওঁলোক যোগ্য তেনেকুৱা মেল আছে যে তেওঁলোকৰ সহযোগ আৰু তেওঁলোকৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস থাকিব। মই ভাবোঁ যে অসম সেই দায়িত্ব পালন কৰিবই লাগিব। গতিকে আজিৰ এই অনুষ্ঠানত সকলোকে ধন্যবাদ জনাইছোঁ। সকলোকে মই উত্তৰ উন্নতি কামনা কৰিছোঁ। সকলোবিলাক সুখেৰে থাক, সকলোবিলাক শান্তিৰে থাক। যেতিয়াই মানুহৰ জটিল কৰা সম্পাদক খেৰাজঘাট শততল শাখা সাহিত্য সভা তাৰিখ 31 জুলাই 2025 খ্ৰীষ্টাব্দ বৃহস্পতিবাৰ। এই যে